সৰুসজাই জিলিকি উঠিব বাগৰুম্বা নৃত্য। 10,000 বড়ো শিল্পীয়ে একেলগে পৰিৱেশন কৰিব বাগৰুম্বা নৃত্য। আজি বিশ্বৰ মঞ্চত জিলিকিব বড়োসকলৰ পৰম্পৰাগত নৃত্য বাগৰুম্বা। বিহু ঝুমুৰৰ পাছতে এইবাৰ উজলি উঠিব বাগৰুম্বা নৃত্য। প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে সৰুসজাইত। আজি অনুষ্ঠিত হ'ব বাগৰুম্বা নৃত্য। এই অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অসম চৰকাৰে অনুষ্ঠিত কৰিছে বাগৰুম্বা দোহো অনুষ্ঠান। বিহু আৰু ঝুমুৰৰ পাছতে এইবাৰ বাগৰুম্বাই গঢ়িব বিশ্বৰ অভিলেখ। এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ গৈ আছে ভাৰতবাসী। সৰুসজাইত 10,000 বড়ো শিল্পীয়ে একেলগে পৰিৱেশন কৰিব এই নৃত্য। বড়ো লোক সংস্কৃতিৰ অপূৰ্ব মাদকতা এতিয়া বিশ্বৰ মঞ্চত জিলিকি উঠিব আৰু এনেদৰে প্ৰায় প্ৰস্তুতি সম্পন্ন হৈ উঠিছে সৰুসজাইত। খাম চিংফু আৰু চেৰজা আদিৰ সুৰৰ তালৰ ছন্দৰে নৃত্য পৰিৱেশন কৰিব। ইতিমধ্যে উপস্থিত হৈছে নৃত্যশিল্পীসকল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব সকলো। নিউজ 6 ৰিপৰ্ট গণ অধিকাৰ।